মাজুলীত প্ৰতিবাদী ৰাজহুৱা সভা ৰাজ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো বন্ধ হোৱা নাই খনন কাৰ্য 50 বিঘা মাটি বৃহৎ অংশ খান্দি পেলোৱাৰ পৰিকল্পনা উক্ত খনন কাৰ্যৰ বিৰোধিতাৰে ৰাজহুৱা সভা অনুষ্ঠিত হয় মাজুলী মিলন সংঘত পোহাৰীয়া গাঁৱৰ ব্ৰহ্মপুত্ৰ খহনীয়া অঞ্চলত মাটি খন্দাৰ ফলত নিচিহ্ন হ'ব মধ্য মাজুলী অঞ্চল এছপি সিংলা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে সেলেক্ট ধুনাগুৰি দলঙৰ সংযোগী ঘাইপথ নিৰ্মাণৰ বাবে খান্দিছে মাটি বৃহৎ অঞ্চলত মাটি খন্দাৰ ফলত মধ্য মাজুলী অঞ্চল ব্ৰহ্মপুত্ৰত জাজৰ সম্ভাৱনা যি স্থানত বন বিভাগে 144 ধাৰা জাৰি কৰি থৈছে সেই স্থানতে খান্দিছে মাটি ৰাজহুৱা সভাত কেইবাজনো সত্ৰাধিকাৰ উপস্থিত বেঙেনাটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ টুটু গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ উক্ত খহনীয়া স্থানত মাটি খন্দা বন্ধ কৰিব লাগে উক্ত স্পৰ্শকাতৰ স্থানৰ পৰিৱৰ্তে বিকল্প স্থানত মাটি খান্দিবলৈ সভাৰ প্ৰস্তাৱ জিলা প্ৰশাসন বিধায়ক ভুৱন গাম আৰু মুখ্যমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ তীব্ৰ বিৰোধিতা কাৰোবাৰ ভেটি কাটি আমাক উন্নয়ন নালাগে সত্ৰৰ প্ৰতি ভাবুকি আহিব এই খনন কাৰ্যই আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰো চৰকাৰ প্ৰশাসনলৈ আহ্বান উক্ত স্পৰ্শকাতৰ স্থানত মাটি খন্দাৰ পৰিৱৰ্তে বিকল্প স্থানত খান্দক পূৰ্বে সত্ৰাধিকাৰ সমন্বিত ভকত বৈষ্ণৱে খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ কৰিছিল খহনীয়ালৈ সেই স্থানৰ পৰা সতীটো সলনি হৈছিল আকৌ আমি যদি সেই স্থানত খনন কাৰ্য চলাই মাজুলী দ্বিখণ্ডিত হ'বলৈ দিব নোৱাৰো শক্তি জন্মে শক্তিত ভক্তি উদয় হয় আজিৰ পৰা প্ৰায় 7-8 বছৰ আগতে বেঙেনাটি সত্ৰৰ সন্মুখত কেইবাখনি সত্ৰৰ পৰা সত্ৰৰ সত্ৰাধিকাৰসকল বৈষ্ণৱবৃন্দ সমন্বিতে তাত আমি উপস্থিত সকলো হৈ ভগৱন্তৰ ভোগ আমি ব্ৰহ্মপুত্ৰত দিছিলোঁ সেইটো আমাৰ ধৰ্মীয় বিশ্বাস কিন্তু কেইবাখনি সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱবৃন্দ তথা শুভাকাংক্ষী ৰাইজ য'ত একেলগে সমবেত হৈছিলে সেই সমন্বয়ৰ বাৰ্তাই আচলতে আমাক শক্তি প্ৰদান কৰিছিলে আৰু সেইটোকে সংহতি বুলি কোৱা হৈছে অল্পনামী বস্তু নাম সংহতি কাৰ্য সাধিকা এডাল এডাল টিন উলিয়াই দিলে একো কৰিব নোৱাৰি কিন্তু সমস্ত টিনে ৰচি কৰি ফাঁ কৰি এটা মনোমত্ত হাতীক বান্ধি ৰাখিব পাৰি আৰু সেই সন্মিলিত যিটো প্ৰচেষ্টা সেইটোৱে হৈছে সমন্বয় আৰু সেই সমন্বয়টো কোৱা হৈছে সংহতি আৰু সংহতিয়ে কাৰ্য সাধন কৰে তেতিয়া সকলোৰে মিলিত প্ৰচেষ্টাত তাত যি ভগৱন্তৰ চৰণত বিশ্বাস ৰাখি ব্ৰহ্মপুত্ৰত সেই ভোগ অৰ্পণ কৰা হৈছিলে তাৰ প্ৰতি আচলতে ভগৱন্ত সন্তুষ্ট হৈছিলে আৰু তাৰ পৰিণতিত ঠিক কিছুদিনৰ পিছতেই সেই খুঁটিটোৱে তাৰ পৰা গুচি গ'ল তাৰ পৰা আঁতৰলৈ গুচি গ'ল আৰু তেতিয়াৰ পৰা আমি বেঙেনাটিৰ সন্মুখত খহনীয়া হৈছে বুলি এতিয়ালৈকে শুনা নাই গতিকে সেয়ে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অতি কৰ্মঠ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি আমাৰ হৃদয়ৰ আবেদন যিখিনি সময়ত এটা সমস্যা সমাধান হৈছিল সকলো গোসাঁই ভকত তথা ৰাইজৰ প্ৰচেষ্টাত য'ত আমি ভগৱন্তৰ পৰা পোনে পোনে আশীৰ্বাদ পাইছোঁ বুলি ভাবিছিলোঁ যাৰ কাৰণে সেই খহনীয়া অৱস্থাটো বন্ধ হ'ল ঠিক সেই ঠাইতে যদি আকৌ খনন কাৰ্য কৰা হয় নাতি দূৰত হ'ব পাৰে কিন্তু তাৰ সমীপতে যদি খনন কাৰ্য কৰা হয় যলৈকে মাটি নিয়া নহওক কিয় গতিকে সেই খনন কাৰ্যই আকৌ হয়তো সেই সত্ৰকেইখনৰ সন্মুখত বিপৰ্যয় নমাই অনাৰ সম্ভাৱনা আছে সেয়ে আমি কাতৰ স্বৰেৰে অতি বিনীতভাৱে আমাৰ হৃদয়ৰ পৰা আমি আবেদন জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীদেৱে ইয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু ভৱিষ্যত হ'ব পৰা সম্ভাৱ্য বিপদৰ পৰা আমাক সকলোকে ৰক্ষা কৰিব লাগে কথা হ'ল যে কাৰোবাৰ ভেটি কাটি ক'ৰবাত উন্নয়ন কৰাটো আমি নিবিচাৰোঁ
কথা হ'ল কাৰো ক্ষতি নোহোৱাকৈ তেওঁলোকে কামখিনি কৰক। আৰু মই জনাত এই ঠিকাদাৰে যিটো কাম লয় সেই ঠিকাদাৰে নিজে খৰচা পাতি কৰি ক'ৰ মাটি ক'ৰ শিল ক'ৰ বালি আনি তেওঁলোকে কামখিনি কৰিব লাগে। কথা হ'ল তেখেতসকলে কামখিনি নকৰিলে কাৰোবাক ভেটি কাটি নি কাৰোবাক বিপদত পেলায়। আৰু এই কমলাবাৰীখনক প্ৰটেকশ্যন দি আছে এতিয়া পহা দিয়া চাপৰিটোৱে। গতিকে পহা দিয়া চাপৰিটো যদি কাটি দিয়ে আমাৰ কমলাবাৰীৰ প্ৰতিও এটা বিৰাট ভাবুকি আহিব, মাজুলীৰ প্ৰতি আহিব। গতিকে মই ভাবোঁ যে তেনেকুৱা কাম নকৰি বন্ধ কৰিব লাগে আৰু ক'ৰবাত সুৰক্ষিত জেগাত য'ত কাটিলে ক্ষতি নহয় তেনেকুৱা তেখেতসকলে কাটি মেলি কাম কৰক। আমাৰ ক'বলগীয়া একো নাই, আমাক উন্নয়ন লাগে, কিন্তু কাৰোবাৰ ভেটি কাটি উন্নয়ন আমি নিবিচাৰোঁ। মাজুলীটো এইটো শেষেই হ'ব তেনেকৈ সত্ৰবিলাকৰ প্ৰতিও ভাবুকি আহিব। গতিকে সেইটোকে কোৱা হৈছে আৰু মিটিঙত কি কৰে চাওঁ। প্ৰশাসন আছে, আয়ুক্ত আছে, আমাৰ সেইটো অনুমতি তেখেতসকলে দিব নালাগে নহয়, চাই চিতি অনুমতি দিব লাগে। কিয় সেইটোৰ পৰা ক্ষতি আমাৰ হ'ব, কাৰণ আজি প্ৰশাসনিক বিষয়া এজন ইয়াত আছে, কাইলৈ ট্ৰেন্সফাৰ হৈ গুচি যাব তেখেতে, আৰু সেইটো ৰাইজৰ ক্ষতি হোৱা অনুমতি প্ৰশাসনে দিব নালাগে। এইটো হয়তো তেনেকুৱা থাকিবও পাৰে, কাৰণে কাৰোবাৰ হেঁচাত এইখিনি কাম কৰিবলৈ বাধ্য হৈছে, তেনেকুৱা এটা ভাবোঁ আৰু ভাবিছোঁ। তাৰমানে আমাৰ মনত এটা সন্দেহ আহিছে যে কোনোবাই ওপৰৰ পৰা প্ৰেছাৰাইজ কৰিছে, এইটো কাৰণে এওঁলোক দৌৰি ফুৰিবলগীয়া হৈছে, তেনেকুৱা এটা আমাৰ মানে সন্দেহ হৈছে। আৰু জনামতে এই দলংখনৰ 200 কোটি নে কিমান টকা বৃদ্ধিও কৰিছে, গতিকে আগৰ দামত নাই। গতিকে ঠিকাদাৰে উলিয়াই দিব লাগে তেওঁলোকৰ ৰেচপনচিবল এইটোত। আৰু আমি এইবোৰ মানে কাৰোবাৰ ভেটি কাটি নি পেলাই কাৰোবাক বিপদত পেলাই আমি সেইটো উন্নয়ন আমি নিবিচাৰোঁ, সেইটো হ'ব নালাগে মোৰ মতে। উন্নয়ন হওক, কিন্তু মাজুলীখন বাচি থাকক, সেইটো কাৰণে। আৰু উন্নয়নে যদি হয় মাজুলীখন শেষ হৈ পেলাই উন্নয়ন হয়তো একো লাভ নহ'ব। আৰু মানুহে যদি নাথাকে কাইলৈ তেতিয়া এখন মৰুভূমি নহ'ব। গতিকে কথা হ'ল আমি উন্নয়ন বিচাৰোঁ, কিন্তু কাৰো ক্ষতি হ'ব নালাগে, আমি তেনেকুৱা উন্নয়নহে কামনা কৰোঁ। আপোনালোক খুব ভালদৰে অৱগত যে আমাৰ 1998 চনৰ পৰা আমাৰ এই মধ্য মাজুলী অৰ্থাৎ চুমৈমাৰীৰ পৰা কমলাবাৰী ঘাটলৈকে এই অংশটোত খহনীয়া আৰম্ভ হৈছিলে, যাৰ ফলত আমাৰ দক্ষিণ পাটৰ পৰা কমলাবাৰীলৈকে থকা মাথাউৰিটো খহাই লৈ গ'ল। আৰু পৰৱৰ্তী সময়ত 2007 চনত ভয়ংকৰ খহনীয়া আৰম্ভ হৈ আমাৰ বহুত হাজাৰ হাজাৰ বিঘা মাটি আমি ব্ৰহ্মপুত্ৰৰ বুকুত হেৰুৱাবলগীয়া হ'ল। আৰু বহুকেইখন গাঁও আমাৰ কাদিয়াজান, ওপৰ খনুৱাল, নাম খনুৱাল, এইটো কলাখোৱা, কলবাৰী, বটিয়ামাৰী, বুঢ়ামৰা, আমাৰ এইখন হুকুনামুখ, আৰু এনেকৈ আমি বহুখিনি গাঁও হেৰুৱাবলগীয়া হ'ল, যিখিনি লোক আজিও পুনৰ সংস্থাপনৰ অভাৱত ৰাস্তাৰ কাষত দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু এই বিগত সময়খিনিত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগে সমগ্ৰ মাজুলীৰ, মধ্য মাজুলী তথা মাজুলীৰ সুৰক্ষাৰ নিমিত্তে কোটি কোটি টকা খৰচা কৰি তাতে পাকৰূপায়ন বা অন্যান্য বিভিন্ন ধৰণৰ বিজ্ঞানসন্মত আঁচনি প্ৰস্তুত কৰাৰ ফলত আমাৰ মধ্য মাজুলীটোত হেৰুৱা ভূমিখিনি পুনৰ আমাৰ উদ্ধাৰ হৈছে বুলি আমি কিছু আশ্বস্ত হৈছোঁ। গতিকে তেনে অৱস্থাত আমাৰ পহাদিয়া গাঁৱৰ সন্মুখত পুনৰ আমাৰ ধুনাগুৰি দলঙৰ পথ নিৰ্মাণৰ নিমিত্তে সেই অঞ্চলৰ পৰা মাটি কাটি সংগ্ৰহ মানে লৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত আমাৰ সেই অঞ্চলৰ কিছু ৰাইজে একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ কৰিছিলে। আৰু সেই প্ৰতিবাদথলীত উপায়ুক্ত মহোদয় উপস্থিত হৈছিলে, আৰু তেতিয়া উপায়ুক্ত মহোদয়ে লোকসকলক আশ্বস্ত কৰিছিলে যে আমি বিকল্প ভূমি আমি চাওঁ। আৰু তেতিয়া ৰাইজে কৈছিলে যে বিকল্প ভূমি চাই মাটি কঢ়িয়াই নোলোৱাকৈ তাৎক্ষণিকভাৱে ইয়াতে ভূমি কটাটো বন্ধ ৰাখিব লাগে। কিন্তু আমি প্ৰত্যক্ষ কৰিলোঁ যে ভূমি কটাটো বন্ধ ৰখাৰ দূৰৈ থওক, তাতে ছিকিউৰিটি আদি প্ৰদান কৰি অধিক তৎপৰতাৰে ভূমি খণ্ডন কৰা খানা আমি পৰিলক্ষিত হ'ল। তাই সেইকাৰণে আমি আজি ইয়াতে আমি মাজুলী মিলন সংঘত বিশেষকৈ আমাৰ মধ্য মাজুলী অঞ্চলৰ ৰাইজৰ এখন ৰাজহুৱা সভা ইয়াতে অনুষ্ঠিত হ'ল। আৰু এই ৰাজহুৱা সভাত সৰ্বসন্মত ক্ৰমে
কেইটামান প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। প্ৰথম প্ৰস্তাৱ হ'ল যে আমাৰ পহাদিয়া গাঁও অঞ্চলত আমাৰ যিটো আটাইতকৈ ভাঙাৰেবল এৰিয়া, যিটো অতি স্পৰ্শকাতৰ, সেই অঞ্চলত খনন কাৰ্য তৎকালীনভাৱে বন্ধ ৰাখিব লাগে। আৰু যিহেতু আমাৰ দলঙৰো প্ৰয়োজন আৰু ধূনাগুৰি দলং সংযোগী পথৰো আমাৰ প্ৰয়োজন আছে, গতিকে সেই পথ অতি শীঘ্ৰে নিৰ্মাণ কৰাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু বিকল্প ভূমি আচলতে নিৰ্ণয় কৰি সেই বিকল্প ভূমিৰ পৰা মাটি সংগ্ৰহ কৰি সেই পথ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ পিছত দ্বিতীয় প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে আগতে দক্ষিণপাট আৰু কমলাবাৰী অৰ্থাৎ নিমাতী কমলাবাৰী ঘাটলৈ যোৱা পথলৈকে যি মাথাউৰি নিৰ্মিত হৈ আছিল, যিটো ব্ৰহ্মপুত্ৰ ইতিমধ্যে খহাই লৈ গ'ল, সেই মাথাউৰিটো পুনৰ নিৰ্মাণ কৰিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মূলতঃ এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ আয়ুক্ত মহোদয়ক আৰু আমাৰ স্থানীয় বিধায়ক ভুৱন গাম মহোদয়ক লগ কৰিবৰ বাবে আমাৰ প্ৰায় 18জনীয়া প্ৰতিনিধি দল আজি সভাই নিৰ্বাচন কৰি দি এই বিষয়খিনি সম্পৰ্কত আলোচনা কৰি আজি প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰিছে। আমি অহা কালিলৈ আৰু মুখ্যমন্ত্ৰীলৈও স্মাৰকপত্ৰ প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰিছে, প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি অহা কালিলৈ এইখিনি ক্ষেত্ৰত আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।